ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থী কনাদ পুৰকাষ্ঠৰ মনোনয়ন দাখিল অসম বিধানসভাৰ নিৰ্বাচনী কাৰ্যালয়ৰ মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাৰ্থীগৰাকীয়ে কনাদ পুৰকাষ্ঠক সংগ দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই একেলগে মনোনয়ন পত্ৰ দাখিল কৰে অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অগপৰ প্ৰাৰ্থীগৰাকীৰ সৈতে উপস্থিত থাকে সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি অগপৰ কেইবাগৰাকীও শীৰ্ষ নেতা আমাৰ এনডিএৰ কাৰণে এটা আনন্দৰ দিন আৰু আজি আমি দুয়োগৰাকী ৰাজ্যসভাৰ যি খালী হোৱা আসনৰ যি প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ শ্ৰী কনাদ পুৰকাষ্ঠ ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া দুয়োগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ এই পৰ্বত আমি উপস্থিত থাকিলোঁ। এই চেগতে আমি এনডিএৰ সমস্ত নেতৃবৰ্গক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুয়োগৰাকী আমাৰ দুয়োটা দলৰ জ্যেষ্ঠ নেতা আৰু আমি দৃঢ় বিশ্বাসী দুয়োগৰাকী নেতাই ভাৰতবৰ্ষৰ মানচিত্ৰত সংসদীয় পৰম্পৰাক শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যি সপোন আৰু সংসদৰ দায়িত্ব নীতি প্ৰস্তুত কৰা আইন প্ৰস্তুত কৰাকে ধৰি আমাৰ দেশৰ ৰাজ্যখনৰ বিভিন্ন যি জ্বলন্ত সমস্যাবিলাক থাকিব সেই সমস্যাবিলাক বলিষ্ঠ ৰূপত সংসদৰ উচ্চ সদনত তেওঁলোকে উত্থাপন কৰিবলৈ সামৰ্থৱান হ'ব। আমাৰ